নমস্কাৰ প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিসকলে মোৰ ভিডিঅ'সমূহ চাই আছে, মোৰ চেনেলটো চাই আছে, তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। প্ৰিয় বন্ধুসকল, ছেপ্টেম্বৰ 2026 এই মাহটো আপোনাৰ কাৰণে কেনেকুৱা হ'ব? আপোনাৰ স্বাস্থ্য, আপোনাৰ শিক্ষা, ভাগ্য, প্ৰেম, এই সকলোখিনি আপোনাৰ কাৰণে কেনেকুৱা হ'ব? কি সফলতা আপুনি অৰ্জন কৰিব? কি সাৱধানতা আপুনি ল'ব লাগিব? এই বিষয়ে বিশদভাৱে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰিয় বন্ধুসকল, এইটো কোনো ব্যক্তিৰে কোনো ব্যক্তিগত ৰাশিফল নহয়। এইটো জন্মৰাশি আৰু চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলত গ্ৰহৰ ট্ৰেনজিট, গ্ৰহৰ অৱস্থিতি কি কৈছে, গ্ৰহৰ অৱস্থিতি অনুসাৰে আপোনাৰ মাহটো কেনেকুৱা হ'ব, সেই বিষয়েহে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। ইয়াতে কোনো ব্যক্তিকে মই ভাল লগাব খোজা নাই আৰু কোনো ব্যক্তিকে মই মনত দুখ দিব খোজা নাই। গ্ৰহৰ উপস্থিতি অনুযায়ী যি ফলাফল ওলাইছে তাকে মই ক'বলৈ ওলাইছোঁ, আৰু কোনো কথাক মই গেৰাণ্টি দিও ক'ব খোজা নাই। প্ৰিয় বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ চতুৰ্থ গৃহত থাকিব আপোনাৰ ৰাহু, পঞ্চম গৃহত থাকিব শনি, অষ্টমত থাকিব মংগল, নৱমত বৃহস্পতি, দশমত বুধ, কেতু আৰু ৰবি, আৰু একাদশত থাকিব আপোনাৰ শুক্ৰ। 2 ছেপ্টেম্বৰৰ পৰা শুক্ৰ তুলা ৰাশিলৈকে যাব, অৰ্থাৎ দ্বাদশ গৃহত আহিব, 12 হাউচত আহিব। 7 ছেপ্টেম্বৰত বুধ কন্যা ৰাশিলৈকে যাব, 11 হাউচলৈকে যাব। 18 ছেপ্টেম্বৰত মংগল যাব আপোনাৰ কৰ্কট ৰাশিলৈকে, 9 হাউচলৈকে। আৰু 17 ছেপ্টেম্বৰত সূৰ্য ৰবি যাব কন্যা ৰাশিলৈকে, 11 হাউচলৈকে যাব। এইটোৱে হ'ল আপোনাৰ এই মাহৰ গ্ৰহৰ অৱস্থান, গ্ৰহৰ অৱস্থিতি। এতিয়া এই অৱস্থিতিয়ে আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য এই দিশত কি ফলাফল প্ৰদান কৰি আছে সেই বিষয়ে বিশদভাৱে আলোচনা কৰিম। প্ৰথমতে আৰম্ভ কৰিছোঁ স্বাস্থ্যৰ পৰা। স্বাস্থ্যৰ প্ৰথম গৃহৰ স্বামী অৰ্থাৎ লগ্ন স্বামী হৈছে স্বাস্থ্যৰ গ্ৰহ। গতিকে এই স্বামীয়ে আপোনাক কেনেকুৱা ধৰণৰ ফলাফল প্ৰদান কৰিব, আপোনাৰ ইমিউনিটি পাৱাৰ, আপোনাৰ এনাৰ্জি কেনেকুৱা হ'ব, এই বিষয়ে আমি চাম এতিয়া। প্ৰথম স্বামী অষ্টমত, অৰ্থাৎ প্ৰথম গৃহৰ স্বামী আপোনাৰ থাকিব অষ্টম গৃহত। 18 ছেপ্টেম্বৰৰ পৰা আপোনাৰ মংগল অষ্টমলৈ যাব। মংগল যাব আপোনাৰ অষ্টমৰ পৰা নৱম গৃহলৈকে যাব, আৰু তেতিয়াই আপোনাৰ স্বাস্থ্য ভাল হৈ আহিব। তাৰ আগত আপোনাৰ কিছুমান সমস্যা থাকিব, আপোনাৰ হেডেক থাকিব পাৰে, কোনো মাইগ্ৰেইনৰ সমস্যা থাকিব পাৰে, পেটৰ সমস্যা থাকিব পাৰে। এই সকলোবোৰ সমস্যা আপোনাৰ ঘটি থাকিব পাৰে 18 ছেপ্টেম্বৰলৈকে। গতিকে 18 ছেপ্টেম্বৰৰ পিছত আপোনাৰ এই সমস্যাবিলাকৰ পৰা আপুনি ৰিকভাৰ হ'ব পাৰিব। যেতিয়া মংগল নৱম গৃহত আহিব, আপোনাৰ তাৰপিছত আপোনাৰ লাহে লাহে এই সমস্যাবিলাক আঁতৰি যাব আৰু সুস্বাস্থ্যৰে আপুনি মাহটো পাৰ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত পঞ্চম গৃহত শনি, যেতিয়া পঞ্চম গৃহত শনি থাকিব আৰু বৃহস্পতিৰ দৃষ্টি থাকিব, তেতিয়া আপুনি যি ডাঙৰ কাম কৰিম বুলি প্লেন কৰি আছে এই সকলোবিলাক আপুনি কৰি যাব পাৰে। পৰিকল্পনা আপুনি
যি কৰি আছে সেই পৰিকল্পনা আপুনি ইমপ্লিমেণ্ট কৰিব পাৰে, তাত কোনো চিন্তা নাই, তাত কোনো ভাবিবলগীয়া কথা নাই, আপুনি সফলতা অৰ্জন কৰিব পাৰিব। ডিচিপ্লিন মেইনটেইন কৰিব, কাৰণ ডিচিপ্লিন আৰু কষ্ট এই দুইটা বস্তু শনি বৰ ভাল পায়। শনিৰ ভাল পোৱা কৰ্মই হৈছে ডিচিপ্লিন আৰু কষ্ট। গতিকে আপুনি কষ্ট কৰক, ডিচিপ্লিন মেইনটেইন কৰি যাওক, শনিয়ে আপোনাক ভাল ফলাফল প্ৰদান কৰিব, তাত আপুনি কোনো চিন্তা কৰিব নালাগে, কাৰণ বৃহস্পতিৰ শুভ দৃষ্টি পৰি আছে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ এই মাহটো বেয়া দেখা নাযায়, আপুনি ভাল ৰিজাল্ট লাভ কৰিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত পঞ্চম গৃহত বৃহস্পতিৰ শুভ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ প্ৰেম অত্যন্ত ভাল, কোনো সমস্যা দেখা নাযায়। প্ৰেমত কোনো সমস্যা আপোনাৰ দেখা নাযায়, প্ৰেম এই মাহটো আপোনাৰ ভালেই যাব, আকৰ্ষণ বাঢ়িব, আপোনাৰ মিলা প্ৰীতি থাকিব, সকলোখিনি আপুনি লাভ কৰিব পাৰিব। ভাগ্যৰ ক্ষেত্ৰত আপোনাৰ নৱমৰ বৃহস্পতি ভাগ্যৰ কাৰক, আৰু নৱম গৃহ হৈছে আপোনাৰ ভাগ্যৰ গৃহ। গতিকে ভাগ্যৰ গৃহত বৃহস্পতি অত্যন্ত শুভ সময়, আপোনাৰ অত্যন্ত শুভ সময়। ভাগ্যৰ কাৰণে আপুনি কোনো চিন্তা কৰিব নালাগে, ভাগ্যই আপোনাক 100% সহায় কৰি যাব। আপুনি ইনভেষ্ট কৰে, আপুনি কোনো মাংগলিক কাৰ্য কৰে, আপুনি গাড়ী মটৰ ক্ৰয় কৰে, মাটি সম্পত্তি ক্ৰয় কৰে, কোনো চিন্তা কৰিব নালাগে, আপুনি কৰি যাব পাৰে, তাত আপুনি সফলতা অৰ্জন কৰিব পাৰিব। ব্যৱসায় এক্সটেনশ্যন কৰাৰ কাৰণেও আপোনাৰ অত্যন্ত শুভ সময়, বা কোনোবাই যদি নতুন ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে, ভাবি থকা নহয়, আপুনি কৰ্ম কৰি যাওক, আপুনি সফলতা লাভ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ শুভ যোগ আছে, নতুন চাকৰি লাভ কৰিব পাৰে, বা যিসকলে কোনো ট্ৰেন্সফাৰৰ কাৰণে লাগি আছে তেওঁলোকৰ ট্ৰেন্সফাৰ হ'ব পাৰে, বা কোনো প্ৰমোচনৰ হোৱাৰ যোগ দেখা যায়। গতিকে ভাগ্যই আপোনাক যথেষ্ট সহায় কৰিব, আপুনি ইমপ্লিমেণ্ট কৰক আপোনাৰ পৰিকল্পনাবোৰ, আপুনি ছাকচেছ হ'ব পাৰিব। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে অত্যন্ত ভাল সময়। এই মাহটোত আপুনি কি কৰিব? এই মাহটোত আপুনি যদি প্ৰত্যেক দিনাই হনুমান চালিচা পাঠ কৰে আৰু সূৰ্যক যদি আপুনি পানী দিব পাৰে, তেনেহ'লে আপুনি আৰু বেছি ভাল ফলাফল লাভ কৰিব পাৰিব।